ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মহাশিৱৰাত্ৰি 2025 চনৰ শিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কি কৰিব কেনে ধৰণৰ আপোনালোকে নিয়ম পালন কৰিলে উপকৃত হ'ব কি কৰিব লাগে আৰু কি কৰিব নালাগে বিশেষকৈ এই বিশেষ দিনটোত সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব পূজাৰ সঠিক সময় আৰু এই সময়খিনিত বিশেষকৈ চাৰি ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে এই চাৰি ৰাশিৰ বিষয়ে আপোনালোকে জানিব পাৰিব মহাদেৱৰ কৃপাত বিশেষকৈ এই চাৰি ৰাশিৰ কপাল ফুলিব বুলি কৈছে বিশেষকৈ ভাল এটা প্ৰতিফলন দেখিব বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে বিশ্বাস কৰা হৈছে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতী বিবাহ এই দিনটোতে হৈছিল আৰু এই দিনটোত যিয়ে মহাদেৱক পূজা কৰে পবিত্ৰ মনেৰে তেওঁ দুগুণ ফলাফল পায় বুলি কৈছে এই দিনটোত ভক্তসকলে উপবাস পালন কৰি মন্দিৰলৈ গৈ ভগৱান শিৱক ফল-মূল অৰ্পণ কৰি শিৱলিংগত গাখীৰ পানী আগবঢ়ায় আৰু এনে কৰিলে মহাদেৱ সন্তুষ্ট হয় মহাশিৱৰাত্ৰিৰ দিনা সমগ্ৰ দেশৰ সকলো শিৱ মন্দিৰত ভক্তৰ আগমন ঘটে বুলি কৈছে আৰু এই দিনটোত পূজা পাতলৰ এক বিশেষ পদ্ধতিও আছে অৱশ্যে পূজা কৰি থাকোঁতে কিছুমান কামতো বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে অন্যথা ভগৱান শিৱ আপোনালোকৰ ওপৰত খং উঠিব পাৰে গতিকে আপোনালোকে আগতীয়াকৈ জানি লওক যে মহাশিৱৰাত্ৰিৰ দিনা কি কৰিব লাগে কি কৰিব নালাগে আৰু পূজাৰ সঠিক সময় অন্যথা ভগৱান শিৱ আপোনালোকৰ ওপৰত খং উঠিব পাৰে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব মহাশিৱৰাত্ৰিৰ দিনা কি কৰিব নালাগে বিশেষকৈ এই দিনটোত কলা নীলা ৰঙৰ কাপোৰ পৰিধান কৰাৰ বিশেষকৈ পৰিহাৰ কৰক মহাশিৱৰাত্ৰিৰ দিনা কলা আৰু নীলা কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰিব লাগে ৰঙা হালধীয়া বা আপোনালোকে সেউজীয়া ৰঙৰ কাপোৰ এই দিনটোত শুভ বুলি গণ্য কৰা হয় গতিকে ৰাতিপুৱা সোনকালে গা পা ধুই পাৰিলে আপোনালোকে ৰঙা ৰঙৰ বিশেষকৈ কাপোৰ পিন্ধি পূজা কৰিব লাগে খাদ্য নাখাব মহাশিৱৰাত্ৰিৰ দিনা ব্ৰতত আপোনালোকে যদি থাকিব পাৰে বহুত বেছি ভাল বুলি কৈছে এই দিনটোত বহুতে খালী পেটত ভগৱানক পূজা কৰে মহাদেৱক পূজা কৰে পিছলৈ ফল-মূল খায় এনে পৰিস্থিতিত এই দিনটোত খাদ্যৰ পৰিৱৰ্তে গাখীৰ বা ফল-মূল সেৱন কৰিবলৈ চেষ্টা কৰক আৰু সূৰ্যাস্তৰ পিছত যিকোনো বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে দেৰিকৈ শুব নালাগে মনত ৰাখিব মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে কেতিয়াও দেৰিকৈ শুই থাকিব নালাগে মহাশিৱৰাত্ৰিৰ দিনা ৰাতিপুৱা সাৰ পোৱাৰ পিছতে পূজা কৰাৰ শুভ বুলি কৈছে এই দিনটোত এজনে দেৰিলৈকে শুই থকাটো পৰিহাৰ কৰিব লাগে ঘৰৰ কোনো সদস্য শুই থাকিব নালাগে পাৰিলে আপোনালোকে ৰাতি সজাগ হৈ থাকিব লাগে ইয়াৰ দ্বাৰা অতি শুভ ফল পোৱা যায় বুলি কৈছে কাৰো লগত কাজিয়া কৰিব নালাগে এই পবিত্ৰ দিনটোত কাৰো লগত হাই কাজিয়া কৰিব নালাগে তৰ্কৰ পেচাল কৰিব নালাগে এই দিনটোত আপুনি কাৰো লগত কাজিয়া কৰাটো পৰিহাৰ কৰিব লাগে লগতে গালি গালাজ বেয়া শব্দ উচ্চাৰণ কৰা উচিত নহয় কাৰোবাক টানকৈ কোৱা কথা বিশেষকৈ আপোনালোকৰ বাবে নিজৰে ক্ষতি হ'ব পাৰে কেৱল এয়াই নহয় এই দিনটোত বৈবাহিক জীৱনত বিশেষকৈ বৈবাহিক জীৱন মানি চলিব লাগে লগতে ঘৰত কোনো ধৰণৰ বিসংগতি আদি আপোনালোকৰ থাকিব নালাগে তৰ্কৰ পেচাল হ'ব নালাগে কাজিয়া পেচাল হ'ব নালাগে মনটো শুদ্ধ কৰি ৰাখিব লাগে সকলোৰে লগত আন্তৰিকতাৰে কথা পাতিব লাগে বুলি কৈছে কি কৰা উচিত মহাশিৱৰাত্ৰিত আপোনালোকে কি কৰিব এই সময়খিনিত কিন্তু আপোনালোকে বিভিন্ন কাম কৰিব পাৰে যদি সম্ভৱ হয় শিৱৰাত্ৰিৰ দিনাখন বিশেষকৈ সততা পালন কৰক গোটেই ৰাতি টোপনি যাব নালাগে বা আপোনালোকে আধ্যাত্মিকতাৰ বিষয়ে চিন্তা কৰি ৰাতিটো কটাব লাগে বুলি কৈছে ভগৱান শিৱৰ কাহিনী শুনিব মহিমাৰ তেওঁ আপোনালোকে শুনিব গান শুনক মন্ত্ৰ জপ কৰিব ধ্যান কৰিব শিৱ মন্দিৰ দৰ্শন কৰক বেছিভাগ বিশেষকৈ শিৱ মন্দিৰত গোটেই ৰাতি প্ৰাৰ্থনা কৰা হয় নিশাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰক যদি সম্ভৱ হয় আপুনি ঘৰত প্ৰাৰ্থনা আৰু পূজাও কৰিব পাৰে শিৱৰাত্ৰিত সূৰ্যাস্তৰ পিছত বিশেষকৈ পূজা আৰম্ভ কৰক সূৰ্যোদয়লৈকে বিশেষকৈ পুৱাত অব্যাহত ৰাখক বুলি কৈছে শিৱক অৰ্থাৎ মহাদেৱক আপোনালোকে বেলপাত বগা ৰঙৰ ফুল গংগাৰ পানী পবিত্ৰ ছাই চন্দন কাঠৰ পেষ্ট গাখীৰ আগবঢ়াওক ইয়াক শুভ বুলি গণ্য কৰা হয় শিৱৰাত্ৰিৰ বিশেষকৈ পূজাৰ শেষত প্ৰসাদ খাদ্য কাপোৰ আৰু অন্যান্য সামগ্ৰী দৰিদ্ৰ লোকসকলক যদি দান কৰে বহুত বেছি ভাল প্ৰতিফলন দেখিব কি কৰা উচিত নহয় মনত ৰাখিব ভগৱান শিৱক পবিত্ৰ কৰক বুলি কৈছে মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ ৰুদ্ৰাভিষেক বা অভিষেক কৰিব লাগিব কেৱল এয়াই নহয় ওম নমঃ শিৱায় আপোনালোকে মন্ত্ৰটো জপ কৰি কামখিনি ভালদৰে কৰিব লাগে বুলি কৈছে বিশেষকৈ আপোনালোকে ধ্যান ৰাখিব পূজাৰ পোহৰ সম্ভৱ হ'লে মহাশিৱৰাত্ৰিৰ পোহৰক পূজা কৰিব লাগে ইয়াক বিশেষভাৱে ফলপ্ৰসূ বুলি গণ্য কৰা হয় ইয়াৰ সমান্তৰালকৈ মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে জপ কৰাটো শুভ বুলি কৈছে
ঘৰতে শিৱলিংগ প্ৰতিষ্ঠা কৰিব পাৰে যদি সম্ভৱ হয়, বা এই দিনটোত শিৱলিংগ স্থাপনৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। যদি আপুনি ঘৰখনৰ শিৱলিংগ আনি পূজা কৰিব বিচাৰে তেন্তে ইও ফলদায়ক বুলি কৈছে যদি পাৰে। মহাশিৱৰাত্ৰিৰ গুৰুত্ব। মহাশিৱৰাত্ৰিৰ অৰ্থ হৈছে ভগৱান শিৱৰ ৰাতি। মহাশিৱৰাত্ৰিত মহা অৰ্থ মহান আৰু শিৱৰাত্ৰিৰ অৰ্থ মহান অৰ্থাৎ ভগৱান শিৱৰ ৰাত্ৰি। অৰ্থাৎ শিৱৰাত্ৰিৰ দিনা মাতৃ পাৰ্বতীৰ লগত ভগৱান ভোলেনাথৰ বিবাহ হৈছিল বুলি ধৰ্মীয় বিশ্বাস আছে, আৰু সেইবাবে মহাশিৱৰাত্ৰিৰ দিনা গোটেই ৰাতি সজাগ হৈ শিৱ আৰু তেওঁৰ শক্তি মাতাক পাৰ্বতীক বিশেষকৈ পূজা কৰি ভক্তসকলে শিৱ আৰু মাৰ পাৰ্বতীক বিশেষ আশীৰ্বাদ লাভ কৰে। মহাশিৱৰাত্ৰিৰ দিনা ৰাতিৰ সজাগ বা আপোনালোকে হৈ জীৱনৰ সকলো বিপদ নোহোৱা হৈ যায় বুলি বিশ্বাস কৰা হয়। সেয়ে মহাশিৱৰাত্ৰিৰ দিনা শুব নালাগে বুলি কৈছে। এই সময়খিনিত ধ্যান ৰাখিব। মহাশিৱৰাত্ৰিৰ দিনা বিশেষকৈ ভদ্ৰাৰ সময় হৈছে ২৬ ফেব্ৰুৱাৰী। মহাশিৱৰাত্ৰিৰ পুৱা 11:08 পৰা আৰম্ভ হ'ব। শিৱৰ সময়বোৰ মহাকাল, সেয়ে ভদ্ৰ আৰু পঞ্চকৰ দৰে অশুভ কালৰ তেওঁ পূজাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। সেয়ে ভদ্ৰ শিৱৰাত্ৰিৰ দিনা হোৱাৰ পিছতো গোটেই দিনটো নিৰবিচ্ছিন্নভাৱে শিৱ পূজা কৰিব পৰা যায় বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। সদায় আপোনালোকে মনত ৰাখিব মহাদেৱৰ কিন্তু আপোনালোকে নামটো উচ্চাৰণ কৰি থাকিব। মহাশিৱৰাত্ৰিৰ এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব ভগৱান শিৱ আৰু মাতৃ পাৰ্বতী বিবাহৰ উৎসৱ মহাশিৱৰাত্ৰিৰ ওচৰ চাপি আহিছে। সেয়ে মহাশিৱৰাত্ৰিৰ দিনটোত ভদ্ৰাৰ প্ৰভাৱ পৰিব। মহাশিৱৰাত্ৰিৰ তাৰিখ আৰু পূজাৰ শুভ সময় আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখ আৰম্ভ ২৬ ফেব্ৰুৱাৰী পুৱা 11:08 পৰা 2025 চনৰ ২৭ ফেব্ৰুৱাৰী পুৱা 8:54 এই সময়খিনিত চতুৰ্দশীৰ প্ৰদোষ আৰু নিশীত কালৰ তাৰিখ ২৬ ফেব্ৰুৱাৰী। সেয়ে 2025 চনৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উপবাস পালন কৰা হয় বা শিৱৰাত্ৰি পালন কৰিব। আৰু এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল পোৱা যায়। মনত ৰাখিব যে শিৱলিংগত গাখীৰ, মৌ, দৈ, বেলপাত আদি অৰ্পণ কৰাৰ ফলত মহাদেৱ সন্তুষ্ট হোৱাৰ উপৰি নৱগ্ৰহো সন্তুষ্ট হয় বুলি কৈছে। ইয়াৰ উপৰি যদি আপোনালোকে ৰবি গ্ৰহৰ কিবা এটা শুভ ফল থাকে তেন্তে মহাদেৱক চন্দনৰ তিলক অৰ্পণ কৰিলে ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব। টান শব্দ ব্যৱহাৰ নকৰিব। মহাশিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কাৰো লগত হাই কাজিয়া কৰিব নালাগে। শিৱৰাত্ৰিৰ দিনাখন সতৰ্কতা পালন কৰক। গোটেই ৰাতিটো আপোনালোকে পাৰিলে টোপনি নাযাব, আধ্যাত্মিকতাৰ চিন্তা কৰক বুলি কৈছে। বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকে ধ্যান ৰাখিব মৌ অৰ্পণ কৰিলে মংগল গ্ৰহৰ পৰা পোৱা বিৰূপ আঁতৰে, বেলপাত অৰ্পণ কৰিলে বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱৰ পৰা আঁতৰ হয়। বৃহস্পতি গ্ৰহক প্ৰশমিত কৰিবলৈ বুধ অৰ্পণ কৰিব লাগে। দৈ অৰ্পণ কৰিলে শুক্ৰ গ্ৰহ সন্তুষ্ট হয়। শিৱলিংগৰ সন্মুখত ধূপ জ্বলালে শনি গ্ৰহ বিশেষকৈ শনিদেৱ সন্তুষ্ট হয়। লগতে শিৱলিংগত থকা নাগত পানী ঢালিলে ৰাহু কেতুৰ গ্ৰহ প্ৰশমিত হয় বুলি কৈছে। আৰু শিৱ পূজাত কি ধৰণৰ ফুল অৰ্পণ কৰিব লাগে। শিৱ পূজাত বিশেষকৈ নীলা বা বগা অপৰাজিতা ফুল, যিকোনো বগা ফুল, ধতুৰা ফুল, দুৰূপ ফুল আৰু আকন ফুল অৰ্পণ কৰিলে বহুত বেছি ভাল ফল পোৱা যায় বুলি কৈছে। আৰু লগতে আপোনালোকে বেলপাত বা বেল অপৰিহাৰ্য বুলি কৈছে। কিন্তু বগা ফুলৰ ক্ষেত্ৰত কেতিয়াও কেতেকী ফুলৰ মহাদেৱৰ চৰণত অৰ্পণ কৰিব নালাগে। মনত ৰাখিব এই কথাটো। এবাৰ আহিছোঁ 2025 চনৰ বিশেষকৈ মহাশিৱৰাত্ৰিৰ পৰা বিশেষ 4 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। মহাদেৱৰ কৃপাত বিশেষকৈ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। এই ভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি। মহাশিৱৰাত্ৰিত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'বলৈ গৈছে। আপোনালোকৰ মহাদেৱৰ কৃপাত আৰ্থিকভাৱে অতি শুভ হ'বলৈ গৈছে। টকা পইচা আপোনালোকৰ উপাৰ্জনৰ নতুন ৰাস্তা আপোনালোকৰ মুকলি হ'ব বুলি কৈছে। নতুন সুযোগ উপলব্ধ হ'ব। কিছু ঋণৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ আপোনালোকৰ বেংকৰ বেলেঞ্চ বৃদ্ধি পাব পাৰে। যদি আপুনি ঘৰ, গাড়ী বা যিকোনো সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। আপোনালোকৰ প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে। আৰম্ভণি হ'ব পাৰে কিছু নতুন প্ৰেম, কিছু লোকৰ বৈবাহিক জীৱনটো সুখী হ'ব। অবিবাহিত মানুহে ভাল সম্পৰ্ক লাভ কৰিব পাৰে। এই দিনটোত শিৱলিংগত বিশেষকৈ আপোনালোকে যদি বেলপাত বা মৌ আগবঢ়ায় আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱন আপোনালোকৰ বহুত বেছি সুদৃঢ় হ'ব বুলি কৈছে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব। বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে মহাশিৱৰাত্ৰিত শিৱৰ অৰ্থাৎ মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব। এই দিনটোত ঘটি থকা বিৰল কাকতলীয়াৰ ঘটনাই আপোনালোকৰ অগ্ৰগতিৰ পথ প্ৰশস্ত কৰিব। দৰমহা দি বৃদ্ধি পাব পাৰে। বাহনৰ সুখ দেখা পোৱা গৈছে। ঘৰ কিনাৰ সম্ভাৱনা আছে।
ধনৰ প্ৰভাৱ বাঢ়িব বুলি কৈছে বৈবাহিক জীৱনত চলি থকা উত্তেজনাৰ অন্ত পৰিব বুলি কৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ লোকসকলৰ বাবে 2025 চনৰ এই মহাশিৱৰাত্ৰিৰ পৰা এটা ভাল প্ৰতিফলন দেখিব মহাশিৱৰাত্ৰি বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব যদি আপুনি নতুন কাম আৰম্ভ কৰা পৰিকল্পনা কৰি আছিল বহু দিনৰ পৰা চিন্তা চৰ্চা কৰি আছিল তেন্তে ব্যৱসায়ত ভাল চুক্তি পাব পাৰে যিয়ে দীৰ্ঘদিনলৈ ফলাফল যোগান ধৰিব বুলি কৈছে মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক শিৱ আৰু শনিৰ আশীৰ্বাদ আপোনালোকে বিশেষকৈ এই সময়খিনিৰ পৰা আৰ্থিকভাৱে আপোনালোকে কিছু টনকিয়াল হ'বলৈ গৈছে মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'বলৈ গৈছে মহাশিৱৰাত্ৰিত বিশেষকৈ ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব বুলি কৈছে যদি আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবিছে কিছুমান চুক্তি কৰিম বুলি ভাবিছে সেইখিনি কৰিব পাৰে ভৱিষ্যতে ভাল সুবিধা দিব দীৰ্ঘদিন ধৰি বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আৰম্ভ কৰিব এই দিনটোত শিৱলিংগত কলা তিল আগবঢ়ালেও আকাংক্ষিত উপকাৰ পোৱা যাব বুলি কৈছে অন্য এটা ৰাশি হৈছে মেঘ ৰাশিৰ লোকসকলৰ বাবে 2025 চনৰ এই মহাশিৱৰাত্ৰিৰ পৰা এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি দেখিব কষ্টৰ ফল পাব বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে চাকৰিত পদোন্নতিৰ সম্ভাৱনা বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায় কৰিলে হয়তো নতুন সুযোগ পাব যাৰ ফলত টকা পইচাৰ ইনকাম চইচ মুকলি হ'ব টকা পইচা আগমন ঘটিব আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল পাবলৈ গৈ আছে অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব বুলি কৈছে এই সময়খিনিত প্ৰতিকাৰ হিচাপে মেঘ ৰাশিৰ জাতক জাতিকাসকলে শিৱলিংগত বিশুদ্ধ গাখীৰ বা পানী আগবঢ়াওক বেলপাত আগবঢ়াওক নিশ্চয়কৈ আগবঢ়ালে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে বুলি কৈছে বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ জাতক জাতিকাসকলৰ বাবে দিনটোত অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনটোত বিশেষকৈ মহাশিৱৰাত্ৰিয়ে সুখ কঢ়িয়াই আনিব পদৰ লগে লগে ধনৰ সম্ভাৱনা বৃদ্ধি পাব বহুদিন ধৰি যি কাম কৰিবলৈ ভাবি আছিল চিন্তা চৰ্চা কৰিছিল সেই কামে গতি লাভ কৰিব পাৰে এই কামত আপুনি সফলতা লাভ কৰিব বুলি কৈছে ব্যৱসায়টো সুচাৰুৰূপে বিশেষকৈ চলোৱাৰ পৰিকল্পনা আপোনালোকৰ যি প্লেনিং সেইখিনি সফল হ'ব পাৰে নতুন সুযোগে কিন্তু আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত সুযোগ দিব বুলি কৈছে আপোনালোকৰ কষ্টৰ ফল নিশ্চয়কৈ পাব অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হৈ আছে আপুনি আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল লাভ কৰিব বুলি কৈছে পাৰিলে এই দিনটোত আপোনালোকে দুখীয়া মানুহক খাদ্য বা বস্ত্ৰ দান কৰিলে উপকৃত হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে এই 2025 চনৰ মহাশিৱৰাত্ৰিৰ পৰা আপোনালোকৰ ভাল হ'বলৈ গৈছে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ বহুদিনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে বৈবাহিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বিশেষকৈ এই সময়খিনিত টনকিয়াল হ'ব এই সময়খিনিৰ পৰা বুলি কৈছে ঘৰখনত চলি থকা বিশৃংখল ৰুটিনৰ পৰা বিশেষকৈ অলপ হ'লেও সকাহ পাব বুলি কৈছে আপোনালোকৰ সকলোৰে মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায়